পোনপ্ৰথমে আপোনালোকে এই ঘৰটোলৈ চাওক আৰু এই ঘৰটোত থকা ভিতৰত থকা এই বস্তুবোৰ আপোনালোকে চাই লওক হাতীয়ে কিদৰে মানে ভাঙি একদমবাৰে টুকুৰা টুকুৰ কৰি দিছে মানে হাতীৰ যিবোৰ কাণ্ড দেখিলে আপোনালোকে আচৰিত হৈ যাব সো আপোনালোকক দেখুৱাই লৈছো নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আজি আপোনালোকক এটা বৰ দুখ লগা কথা এটা ক'বলৈ ওলাইছো আৰু সেই কথাটো হৈছে কি মই এতিয়া বৰ্তমান উপস্থিত আছো ৰবাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ চেণ্টাৰ যেটো নেকি ৰবাৰ বোৰ্ডৰ যেটো সোমাই অহা ৰাস্তাটো আছে আমাৰ হহৰা হুলুখালত আৰু সেই হুলুখালৰ পিনে সোমাই অহা হুলুখালৰ মানে নহয় যেটো লবৰ বাগানৰ পিনে ৰাস্তা এটা আছে লবৰ বাগানত সোমাই যোৱা ৰাস্তা এটা সেই ৰাস্তাটো অকণমান দূৰ সোমাই আহিয়ে তাৰমানে এখন ঘৰ পায় আৰু সেইখন ঘৰত আজি কি অৱস্থা হৈছে মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাম আৰু কিহৰ কাৰণে হৈছে সেই সকলোখিনি মই আপোনালোকক দেখুৱাম তো আপোনালোকে চাই গৈ থাকক আৰু আপোনালোকে তাৰ যেটো তাৰ সমাধানটো আপোনালোকে কমেন্টৰ যোগেদি আপোনালোকে দিব এতিয়া যেটো অৱস্থা হৈ গৈ আছে সেই সকলোখিনি মই আপোনালোকক দেখুৱাম তো গতিকে আপোনালোকে চাই গৈ থাকিব পোনপ্ৰথমে মই আপোনালোকক যেটো আমাৰ যিখিনি ঘটনা ঘটিছে মানে যিখিনি অনিষ্ট হৈছে সেইখিনি মই আপোনালোকক দেখুৱাম আৰু দেখুৱাই লৈ পেলাই আপোনালোকক মই জনাব বিচাৰিছো আৰু লগতে এই ঘৰখনৰ মুৰব্বী এজনৰ লগত মই আপোনালোকক কথা পাতি দিম কিমান সময়ত আহিলে কিমান সময়ত এই ঘটনাটো ঘটিলে সো সকলোখিনি সবিশেষ মই আপোনালোকক দেখুৱাম সো গতিকে প্ৰথমতে মই আপোনালোকক জনাই লৈছো ঘটনাটো কেতিয়া হৈছিল সো কওকচোন কক আপুনি কক যে এই ঘটনাটো কিমান সময়ত ঘটিছিল মানে ৰাতি 12:30 মান বাজিছিল আৰু পিছত আহি মানে কি এনেকুৱা আহিয়ে থাকে মাজে মাজে কিন্তু আহিলে ইমান অনিষ্ট নকৰে যোৱাকালি কি হ'ল যোৱাকালি আহিছে মানে কি আমাৰ কুকুৰকেইটাও মানে অলপ হেৰি কৰিছে তাৰপিছতে ডাইৰেক্ট আহি মানে বেৰা ভাঙিলে ঘৰ ভাঙি দিছে আৰু আমি তিনিজন আছিলো মই আছিলো মোৰ মানুহজনী আছিল আমি কোনো মতে মানে কি দৰ্জা খুলি বাহিৰত ওলাইছো আৰু তাতে মানে মানুহখিনি শুই আছিলে না শুই আছিলো মানে হঠাৎ মানে গম পাই পলে তাৰ পৰা বাহিৰত ওলাই অহা গল আৰু বাহিৰত ওলাই অহা গল তেনেকুৱা সো আগতে ধৰি লওক ইয়াতেতো বহুত ঠাই তেনেকুৱা ঘটনাটো ঘটিয়ে থাকে তো গতিকে এইখন ঘৰত মানে প্ৰথমবাৰ এনেকুৱা ধৰণৰ হৈছে আৰু আমাৰ ঘৰত প্ৰথমবাৰ আৰু বহুখিনি বস্তু অনিষ্ট হৈছে চাব পাৰে ভিতৰত এতিয়া ধৰি লওক কিবা ধৰি লওক দৰখাস্ত কৰা গৈছে নেকি বাৰু তেনেকুৱা খবৰ দিয়া গৈছে নেকি খবৰ দিয়া গৈছে দৰখাস্ত কৰা নাই অনেকে গামবুঢ়া আহিছিল আৰু চৰকাৰী গামবুঢ়া চৰকাৰী গামবুঢ়া আহিছিল পিছতে ফটো মাৰি লৈ গৈছে তাৰ ফৰেষ্টৰ অফিচলৈকে এখন হেৰি দিয়া যাব এপ্লিকেশ্যন দিয়া যাব এতিয়া পায় নে নাপায় তাৰ কোনো ঠিকনা নাই বাৰু তথাপি বাৰু যদি পায়তো ভালে কথা আমিতো গম নাপাওঁ এতিয়া কিমানখিনি বা কি হয় এতিয়া চৰকাৰে সহায় কৰে না নকৰে ঠিক আছে বাৰু মই ৰুমটো আপোনালোকক দেখুৱাই দিছোঁ তো মই গৈ পেলাই এয়া চাওক মই সন্মুখৰ ছাইডৰ পৰা এনেকৈ সোমাই আহিছিলোঁ মই পেলাই ভিতৰখন আহি পেলাই দেখিব আপোনালোকে এয়া চাওক কি অৱস্থা ভিতৰখন এইবোৰ যে এইবোৰ বস্তুবিলাক গোটেইবিলাক এইবিলাক ভাঙি গৈছে এইবিলাক গোটেই ভাঙি গৈছে এয়া চাওক এয়া গডৰেজ ডাঙৰ গডৰেজ আছিলে এইটো ভাঙি গৈছে গোটেই কাপোৰবিলাক চব ফেডেলি হৈ গৈছে আৰু এইবোৰ চাওক আৰু ইয়াত যেটো শ্বকেছটো আছে শ্বকেছ ভাঙি গৈছে গোটেই একদম ভাঙি দিছে তাৰপিছত এয়া চাওক কি অৱস্থা এইফালে আহিছিলে মেইন কথা এইফালে আহিছিলে হাতীটো আহিছিলে এইফালৰ পৰা আহিছিলে এই ৰাস্তাৰে এনেকুৱাকৈ সোমাই আহিলে এই বেৰা ভাঙাৰ পিছত এই টিংখিনি প্ৰথমতে ভাঙিলে তাৰপিছত ভাঙাৰ পিছত তেওঁলোকে মানে গম পোৱাৰ কাৰণে তেওঁলোকে তাৰমানে এই ৰুমটোত আছিলে তো এই ৰুমটোত থকাৰ পিছত যেতিয়া এই টিংখিনি ভাঙাৰ পিছত মানে তেওঁলোকে গম পাই পেলাই তেওঁলোকে ওলাই গ'ল পলালে ইয়াৰ পৰা তো ইয়াতে তেওঁলোকে শুই আছিলে চ' গতিকে এনেকুৱা এটা ঘটনা মানে ঘটি গ'ল যিটো ঘটনা নেকি যদি তেওঁলোকে গম নাপালে তো মানুহখিনিকে এটেক কৰিলে হয় চাগে এনেকুৱা ধৰণৰ এটা সন্দেহ হৈছে চ' গতিকে মানুহখিনি যিহেতু গম পাই পেলাই ওলাই যোৱাৰ কাৰণে তেওঁলোকে কি বুলি কয় মানুহখিনিৰ প্ৰাণ ৰক্ষা কৰিলে আৰু একচুৱেলি এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে অকল এইখন ঘৰত বুলি নহয় এইখন গাঁওখনত মানে বহু এই এলেকাটোতে মানে হহৰা এলেকাটোত বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা ঘটিয়ে থাকে ঘৰ ভাঙিয়ে থাকে তেনেহ'লে হাতীৰ উৎপাতটো অলপমান বেছি হৈ গৈ আছে চ' গতিকে এনেকৈ ভাঙি থাকে কাৰণে তাৰমানে কি হয় তেওঁলোকে হঠাৎ মানে শব্দটো পায়ে তেওঁলোকে গম পাই পেলাই তেওঁলোকে বাহিৰৰ ফালে ওলাই গ'ল চ' গতিকে বাহিৰৰ ফালে তেওঁলোকে ওলাই যোৱাৰ কাৰণে তেওঁলোকৰ
মানে ধৰি লওক মানুহকেইটা মানে বাচিলে আৰু তেওঁলোক মানুহকেইটা ধৰি লওক আঘাতপ্ৰাপ্ত নহ'ল যদি তেওঁলোকে মানুহকেইটা যদি গম নাপালে তেতিয়াহ'লে আঘাতপ্ৰাপ্ত হ'লে হয় চ' গতিকে চাওকচোন কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে এতিয়া ঘৰখনৰ মানে কি একদম বেয়া অৱস্থা হৈ গৈছে মানে গোটেইখিনি ভাঙি দিছে চ' মই এটা কথা ক'ব বিচাৰোঁ ইলেকশ্যনৰ আগমুহূৰ্তত মই দেখিছিলোঁ যে ইলেকশ্যনৰ আগমুহূৰ্তত মানে পোহৰা দিবৰ কাৰণে আহিছিল মানে বন বিভাগে পোহৰা দিবৰ কাৰণে আহিছিল কিন্তু এতিয়া মানে ইলেকশ্যন গুচি গ'ল যিহেতু গুচি যোৱাৰ কাৰণে তাৰমানে বন বিভাগৰ তাৰমানে কোনো ধৰণৰ ৰাস্তা পথে দেখাই পোৱা নাযায় নহ'লে গাড়ী লৈ একদম 3টা 4টা একদমবাৰে AC BC এনেকৈ ধৰণৰকৈ আহি থাকে তেওঁলোকে পোহৰা দিবৰ কাৰণে কিন্তু এতিয়া ইলেকশ্যনো গ'ল আৰু তেওঁলোকো গুচি গ'ল গতিকে এতিয়ালৈকে অহা নাই চ' আশা কৰিছোঁ এওঁলোকে এপ্লিকেশ্যন কৰা বুলি কৈছে যাতে বন বিভাগে যাতে তেওঁলোকে অলপমান এওঁলোকক সহায় কৰি যাতে তেওঁলোকক এনেকুৱা পৰিৱেশটো যিটো হৈ আছে সেই পৰিৱেশটোৰ পৰা যাতে অলপ ভাল পৰিৱেশ এটা ল'ব পাৰে আমাৰ ঘৰখন যাতে সজাই ল'ব পাৰে ভাল কৰি ল'ব পাৰে ঘৰখন তাৰ কাৰণে যাতে তেওঁলোকে সহায় কৰে তাকে ময়ো কামনা কৰিছোঁ আৰু লগতে মই এটাই কামনা কৰিম যে যিদৰে ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে আহি পেলাই পোহৰা দি আছিলে ঠিক তেনেকৈ ধৰণৰ এতিয়াও আৰু ভৱিষ্যতলৈকে যেতিয়ালৈকে হাতীৰ মানে উৎপাতটো নাযায় তেতিয়ালৈকে তেওঁলোকে আহি আমাৰ এই গাঁওখনত মানে এই এলেকাটোত মানে পোহৰা দিব লাগে কাৰণ কিয়নো এখন নহয় বহুকেইখন ঘৰবিলাকৰ মানে বহুকেইটা ঘৰ মানে এনেকুৱা ভাঙিছে এই ঠাইতে নহয় বেলেগ ঠাইত আমাৰ হহৰা এলেকাটোত যিমানবোৰ ঘৰ আছে প্ৰায় বহুকেইখন ঘৰ এনেকুৱা ভাঙিছে চ' গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক যদি আমি সমাধান কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ থাকিবৰ কাৰণে অলপ অসুবিধা হ'ব গতিকে অলপ নহয় বহুতেই বেছি অসুবিধা হ'ব কেতিয়া ৰাতি শুই থাকিম হঠাৎ কেনেকৈ ক'ৰ পৰা আহি পাব তেওঁলোকতো ভগৱান বস্তু গতিকে তেওঁলোক কেনেকৈ ক'ৰ পৰা আহি পায় কোনো গমেই পোৱা নাযায় তথাপি বাৰু এওঁলোকে গম পালে কাৰণে তেওঁলোকে বিপদৰ পৰা হাত সাৰিব পাৰিলে কিন্তু ঘৰখন বচাব নোৱাৰিলে ঘৰখনৰ অৱস্থাটো একেবাৰে বেয়া হ'ল চ' মই আজি এইটোৱে কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যিটো ঘটনা ঘটিলে আৰু যাতে কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা আৰু নঘটে গতিকে বন বিভাগে যাতে আহি পেলাই পোহৰা দি পেলাই হাতীবিলাকক যাতে তেওঁলোকৰ নিৰাপদ ঠাইত যাতে ৰাখে যাতে তেওঁলোকে আমাৰ ঘৰবিলাকত আহি পেলাই যাতে একো অনিষ্ট নকৰে তাকে মই কামনা কৰিছোঁ চ' আজি ব্লগটো এনেকুৱাই এই কথাটোকে মই ক'বৰ কাৰণে মানে কি বনাইছিলোঁ চ' গতিকে যদি ভাল লাগিলে আৰু লগতে আপোনালোকে কমেণ্ট কৰিব যে এনেকুৱা ধৰণৰ সমস্যাবোৰ যদি হৈ থাকে তেতিয়াহ'লে আমাৰ মানে ঘৰ বনাই পেলাই থাকিবৰ কাৰণে একদমেই অসুবিধা হ'ব তো গতিকে আপোনালোকেও সকলোৱে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি বন বিভাগলৈকে যাতে যায় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ হৈ যায় তো তাকে মই কামনা কৰিছোঁ আৰু যাতে এই সমস্যাটোৰ পৰা আমি সমাধান পাব পাৰোঁ মই বিশেষকৈ এটাই কথা ক'ব বিচাৰোঁ যাতে এই সমস্যাটোৰ পৰা আমি সমাধান কৰিব বিচাৰোঁ গতিকে সেই সমাধানটো আমি এজন দুজনে কৰিব নোৱাৰিম সেই সমাধানটো চৰকাৰখনে কৰিব লাগিব সেই সমাধানটো বন বিভাগে কৰিব লাগিব সেই সমাধানটো চ' গতিকে গোটেইবিলাকে যদি মিলি পেলাই এই সমাধানটো দিয়ে আমাক তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম তো এইটোকে ক'ব বিচাৰিছিলোঁ বাই